নমস্কাৰ, মই মঞ্জিৰ কামাল আপোনালোকক স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেচিলৈ। আজি মই আপোনালোকক লৈ আহিছোঁ আন এটা নতুন খবৰ, য'ত দেশ কৰোণা নিচিনা ডাঙৰ ভাইৰাছৰ লগত যুঁজি আছে। এতিয়া আৰু নতুন এটা ভাইৰাছে দেখা দিছে, কিয়নো কেৰালাত ধৰা পৰে জিকা নামৰ এটা নতুন ভাইৰাছ। 24 বছৰ বয়সৰ এজনী গৰ্ভৱতী মহিলাৰ গাত পোৱা যায় এই নতুন ভাইৰাছটো। মহিলাজনক এটা মহে কামোৰাৰ পিছত এই ভাইৰাছে আক্ৰমণ কৰে। ইতিমধ্যে চৰকাৰে 13টাকৈ চেম্পল পঠুৱাই পুনে নেশ্যনেল ইনষ্টিটিউশ্যন অৱ ভাইৰলজিলৈ। এই ভাইৰাছটো হয় ইডছ নামৰ এটা মহৰ প্ৰজাতিয়ে কামোৰাৰ পিছত। আপোনালোকৰ সাধাৰণ জ্ঞানৰ বাবে কৈ দিওঁ যে এই ভাইৰাছটো 1947 চনত জিকা ফৰেষ্টত প্ৰথমবাৰৰ বাবে পোৱা গৈছিল আৰু এতিয়া ভাৰতত পোৱা গৈ আছে। এই ভাইৰাছটো প্ৰেগনেণ্ট মহিলাৰ শিশুলৈ বিয়পাৰ সম্ভাৱনা থাকে। গতিকে সাৱধান হওক, সতৰ্ক হওক, কিয়নো আপোনাৰ সতৰ্কতাই আপোনাৰ সুৰক্ষা প্ৰদানৰ একমাত্ৰ উপায়। ধন্যবাদ।